আমার চাকরি 60 বছৰলৈ নিশ্চিত কৰিব লাগিব সমকামৰ সম বেতন দিব লাগিব আমাৰ এই সার পলিসি লাগিব আরোপি দিয়ক সরকারে আরোপি দিয়ক আমার আরোপি লাগে আমার আরোপি লাগিব We want justice. সমকামৰ সম বেতন দিব লাগিব সমকৰ্মৰ সম বেতন লাগিব আমি ইয়াতে আজি জিআরএস কম্পিউটার অ্যাসিস্ট্যান্ট জিপিসি অ্যাকাউন্ট অ্যাসিস্ট্যান্ট এগ্রিগেট ইঞ্জিনিয়ার ডিপিএম এফবিপিএম এডিপিএম এমআইএস মেনেজাৰ আমি সকলো মিলি গোটেই সমজুৰি এনেকে আমি প্ৰতিবাদ কৰি আছো চৰকাৰলৈ অনুৰোধ জনাই আছো যেহেতু আমি চৰকাৰী মানুহ আমি ক'ত যাম চৰকাৰৰ ওচৰতে আমি বিনম্ৰভাৱে কৰজোৰে অনুৰোধ কৰিছো যাতে চৰকাৰে আমাৰ ফালে অকণমান চাই যেহেতু এইজন মুখ্যমন্ত্ৰীৰ সময়ত যদি আমাৰ এইটো কাম নহয় ভৱিষ্যতত কেনেকৈ বা মুখ্যমন্ত্ৰী আহে বা আমাৰ কাম হ'ব বুলি আমি হেতু ধাৰণাটো আমাৰ উলটি যায় যেহেতু আমাৰ এজন ডাইনামিক আমি সিএম পাইছো গতিকে সিএম মহোদয়ক মই আকৌ কৰজোৰে অনুৰোধ কৰিছো যে সিএম মহোদয় আপুনি আমাক সহায় কৰক আদাৰৱাইজ আমি জিয়াই তিলকে এনেকে মৰি যাব লাগিব আজি আমি মাত্ৰ 20,000 টকা স্যালাৰি পাওঁ তাৰ পৰা সেই স্যালাৰিৰে আমাৰ ঘৰ সংসাৰখন নচলে গতিকে আমি মুখ্যমন্ত্ৰী মহোদয়ক তথা আমাৰ বিভাগীয় কৰ্তৃপক্ষক বিনম্ৰভাৱে অনুৰোধ জনাইছো যাতে সিহঁতে আমাক এই ক্ষেত্ৰত সহায় কৰে হয় আমি যোৱা 16-17 বছৰ ধৰি পিএনআৰডিত কেন্দ্ৰীয় চৰকাৰৰ তথা অসম চৰকাৰৰ বিভিন্ন আঁচনি অন্তৰ্গত কাম কৰি আছিলো তথা ৰূপায়ণ কৰি আছিলো চৰকাৰৰ য'ত আমাৰ সৰ্বানন্দ সোণোৱাল চৰকাৰৰ কালত এখনি আইন পাছ হৈছিলে যে আমাৰ চাকৰিটো 60 বছৰলৈ নিশ্চিত কৰিব কিন্তু সেই কাৰ্যকৰী কামটো আজিলৈকে কাৰ্যকৰী নহল আমাৰ দৰমহা নাবাঢ়িল আমাৰ এইচআৰ পলিচি নহল আমাৰ সমকামৰ সমবেতন নিদিলে আমাক আৰপি নিদিলে যাৰ কাৰণে মই অসম চৰকাৰৰ মুখ্যমন্ত্ৰী মহোদয় খৰজৰে অনুৰোধ কৰিছো মহোদয় আপুনি ডাইনামিক এজন চিএম আপুনি ইচ্ছা কৰিলে আপুনি সব কাম পাৰে গতিকে আমাৰ ফালে চাওক আমাৰো সৰু ল'ৰা ছোৱালী আছে আমাৰ এতিয়া চাকৰিৰ বয়স নাই আমাৰ চাকৰিৰ বয়সটো পাৰ হৈ গ'ল গতিকে মাননীয় মুখ্যমন্ত্ৰী মহোদয় আপুনি আমাৰ ফালে চাই আমাৰ চাকৰিটো 60 বছৰলৈ নিশ্চিত কৰক আৰু আমাৰ দৰমহাটো বঢ়াই দিয়ক আৰু এছআৰ পলিচি তথা আৰপিত আমাক অন্তৰ্ভুক্ত কৰক নহলে আমি জিয়াই মৰি যাব লাগিব কিয়নো এতিয়া আমাৰ আৰু বয়স নাই চাকৰিৰ কাৰণে এয়া আমাৰ মুখ্যমন্ত্ৰী মহোদয় তথা আমাৰ বিভাগীয় কৰ্তৃপক্ষক অনুৰোধ জনাইছো যাতে সিহঁতে আমাৰ ভৱিষ্যতটো সুনিশ্চিত কৰে এয়া আজি আমাৰ কৰ্মবিৰতিৰ উদ্দেশ্য উন্নয়ন খণ্ডত আর এই অধীনস্থ আমার 14খন গাঁও পঞ্চায়েত আছে তার ভিতৰত আমি প্রায় 60 জন কর্মচারী আছো কন্ট্রাকচুয়াল কর্মচারী আমি 60 জন আছো ইয়াৰ ভিতৰত আমাৰ সকলো আমি যিখিনি ডিপাৰ্টমেন্টৰ কামখিনি আছে আমি সব চলাই লৈ গৈ আছো এই কন্ট্রাকচুয়াল কর্মচারীখিনি কিন্তু সরকারে আজি 14-15 বছৰে আমাৰ ফালে কোনো ধৰণৰ কোনো সহাৰি আজিলৈকে জনোৱা নাই আমি যি নিম্ন বেতনত প্ৰথমৰ পৰাই কাম কৰি আছো আজিলৈকে সেই বেতনতে কাম কৰি আছো গতিকে এবাৰ আমি চৰকাৰলৈ এটা কৰজোৰে অনুৰোধ জনাইছো যাতে আমাৰ যিখিনি দাবী আমাৰ সন্তৰ পৰা আমাৰ চৰকাৰলৈ জনোৱা হৈছে এইখিনি যাতে আমাৰ মানি লয় আৰু আগন্তুক যাতে আমাৰ ভৱিষ্যত ফালে চাই কিনে এই আমাৰ কাৰ্যসূচী প্ৰতি সহাৰি জনাই যাতে আমাৰ ভৱিষ্যতৰ প্ৰতি অলপ সহাৰি জনাই তাৰে আমি সরকারের ওচৰত অনুৰোধ জনাইছো আপোনালোকে প্ৰতিবাদী কাৰ্যসূচী হাতত লৈছে অৱস্থান ধৰ্মৰ হাতত লৈছে পঞ্চায়তৰ কামকাজখিনি স্তব্ধ হৈ পৰিছে যোৱাকালিৰ পৰা এদিনলৈ কিমান দিনলৈ প্ৰতিবাদী কাৰ্যসূচী চলিব আপোনালোকৰ হয় চাওক এতিয়া আমি কালিৰ পৰা এইখিনি অৱস্থান ধৰ্মঘটৰ কাৰ্যসূচী লৈছো আমাৰ পঞ্চায়তত যিখিনি কামকাজ হয় আমাৰ ৰাইজেও জানে বা সকলো মানুহে জানে আমাৰ এই যিখিনি আমাৰ ঠিকাভিত্তিক কৰ্মচাৰী আছে আমি এইখিনি ৰূপায়ণ কৰো গতিকে আমি কামকাজ কৰা নাই আমি ব্লকত বহি আছো কাৰণে কামকাজ সব স্তব্ধ হৈছে আমি কোৱা নাই যে আমাৰ অভিযানে কাম নচলে আমাৰ অভিযানে কাম চলিব কিন্তু কথা হ'ল যে আমি যিখিনি কাম ৰূপায়ণ যে সময়মতে কৰিছো সেইখিনি কোনো নোৱাৰিব সেইকাৰণে কামকাজ কিছু বিকল হৈছে আমাৰ আগন্তুক আমিও বিচৰা নাই যে আমাৰ চৰকাৰৰ কামখিনি হওক বিকল হওক আগন্তুক দিনত আমাৰ কামখিনি আমি সুচাৰুৰূপে পালন কৰিম গতিকে চৰকাৰে যাতে আমাৰ ভৱিষ্যতৰ ফালে চাই আমাক যাতে কিবা এটা সহাৰি আগবঢ়ায় এইখিনি আমাৰ যদি সফল নাপায় আমাৰ আমাৰ ৰাজ্যিক ভিত্তিত যি আমাৰ সন্থা আছে সন্থাৰ ফালৰ পৰা যি আমাৰ আগন্তুক দিনত কাৰ্যসূচী নিৰ্ধাৰণ কৰিব আমি সেই মতে আমি কৰিম কাৰ্যসূচী চলাই লৈ যাম